গুপ্তকাশী বিশ্বনাথ ঘাটৰ নৱৰূপ 200 বছৰীয়া লেম্প পোষ্টত দেৱাদিদেৱ ব্ৰহ্মপুত্ৰৰ মাজত পৰ্যটন ক্ষেত্ৰৰ অনন্য মাত্ৰা 17 ফুট উচ্চতাৰ গম্বুজত মহাদেৱৰ প্ৰাণ প্ৰতিষ্ঠা ব্ৰিটিছৰ দিনৰে এই লেম্প পোষ্ট কেইবছৰমান পূৰ্বে ভাঙি পেলাইছিল লুইটৰ কুবাল খুটে অৰ্ধভগ্ন লেম্প পোষ্ট দেখি মন বিষাদেৰে ভৰি পৰিছিল বিশ্বনাথৰ বাসিন্দাৰ আৰু দীৰ্ঘ বছৰ পিছত ঐতিহাসিক গুপ্তকাশীৰ পৰ্যটনে আজি নতুন মাত্ৰা পালে এটা স্বেচ্ছাসেৱী সংস্থাৰ অনুপম পদক্ষেপত প্ৰাণ প্ৰতিষ্ঠা কৰি ৰাইজৰ কাৰণে আগবঢ়াই দিয়া হ'ল যেটো মূৰ্তি আহিছে শিৱৰ আমি যোৱা 25 26 27 ফেব্ৰুৱাৰী তাৰিখে যি ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত কৰা হৈছিল আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেই তাৰ লগত সংগতি ৰাখি শিৱ মূৰ্তিটো বেংগলৰ পৰা অনা হৈছিল 8 লাখ ব্যয়ৰে শিৱৰ প্ৰতিমূৰ্তি স্থাপন এই গোটেই বস্তুটো মানে নিৰ্মাণ কৰাৰ অৰ্থত আমাৰ যি আৰ্থিক ব্যয় হৈছিল প্ৰায় 8 লাখ টকা ইতিমধ্যে 8 লাখ টকা আমি ব্যয় কৰি এই মূৰ্তিটো স্থাপন কৰিছিলোঁ 17 ফুট উচ্চতাৰ এই গম্বুজৰ ওপৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ভোলানাথৰ মহাৰুদ্ৰ যজ্ঞৰ সময়তে কলকাতাৰ পৰা মূৰ্তি আনিলে শাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংস্থাই শাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই বছৰ আমাৰ ফেব্ৰুৱাৰী মাহত যি আমি ইয়াত যজ্ঞ কৰিছিলোঁ তাৰ ফলত যি আমি মূৰ্তি এটা আনিছিলোঁ বেংগলৰ পৰা সেই মূৰ্তি আমি এই জেগাটোত আমি স্থাপন কৰা এটা মানস কৰিছিলোঁ নিখাৰ ভাগত বৰলুইতৰ মাজত উজলি উঠিব দেৱাদিদেৱৰ প্ৰতিমূৰ্তি ব্যৱস্থা কৰা হৈছে সোলাৰ লাইটৰ সোলাৰ সিস্টেমত কৰা হৈছে গতিকে সন্ধিয়াৰ লগে লগে নিজে নিজে এটাৰ লাইটৰ ব্যৱস্থাটো হয় আৰু ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে যেটো সোলাৰ সিস্টেমত হয় 2 বছৰ পূৰ্বৰে পৰা বিশ্বনাথ ঘাটক নতুন মাত্ৰা দিয়াৰ বাবে আৰম্ভ হৈছিল পৰিকল্পনা সকলো ৰাইজৰ যি শুভাকাংক্ষী যি আমি সহযোগিতা পাইছিল সেই সকলোৰে সহায়ত আমাৰ এই কাৰ্যটো সম্পূৰ্ণ হ'ল আৰু খুব সুখী আজি খুব সুন্দৰ এটা প্ৰতিমূৰ্তি বা প্ৰতিচ্ছবি আমি পৰ্যটনৰ ক্ষেত্ৰতো হওক বা ইনে দেখিবলৈ হওক খুব সুন্দৰ এটা পৰিৱেশ হৈছে কেমেৰা পাৰ্চন জাহাংগীৰৰ সৈতে বিশ্বনাথৰ পৰা আমিৰ খান DY 365